ইতিমধ্যে হয়তো আপোনালোকে খবৰ পাইছে যে পেটিএম ভাৰতত বেন কৰি দিয়া হৈছে পেটিএম বেন হোৱাৰ লগে লগে বহুতৰ মনত হয়তো প্ৰশ্ন হৈছে যে আমি গুগল পে আৰু ফোন পে ইউজ কৰোঁ এতিয়া গুগল পে ফোন পে আমাৰ বেন হ'ব নেকি বা পেটিএমৰ জৰিয়তে আমি যেনেকৈ ইউপিআই ট্ৰেনজেকশ্যন কৰি আছিলোঁ ইউপিআই ট্ৰেনজেকশ্যন বাকীবোৰ যেনেকৈ গুগল পে আৰু ফোন পেটো বেন হ'লে আমি কি কৰিম বা যিসকলৰ পেটিএম পে'মেণ্ট বেংকত পইচা জমা আছিল সেইবোৰ পে'মেণ্ট কি হ'ব সকলোৰে হয়তো মনত প্ৰশ্ন আহিছে গতিকে সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে হয়তো গমে পাইছে যে চেণ্ট্ৰেল বেংকে পেটিএম পে'মেণ্ট বেংক লিমিটেড আণ্ডাৰত আপোনাৰ ফেব্ৰুৱাৰী 29 তাৰিখে তেওঁলোকে এনাউন্সমেণ্ট কৰিছে যে পেটিএম বেন কৰি দিয়া হৈছে ভাৰতত কিন্তু তেওঁলোকে এটা কথা মেনশ্যন কৰি দিছিল যে পেটিএমৰ লগত সম্পূৰ্ণ পেটিএম তেওঁলোকে বেন কৰা নাই কিন্তু পেটিএমৰ যিবিলাক ছাৰ্ভিচ আছে আপোনাৰ ছাৰ্ভিচ ৱাইজ তেওঁলোকে চিলেকশ্যন কৰি বেন কৰি দিয়া হৈছে এতিয়া তেওঁলোকে কি কৈছে আপোনালোকে হয়তো দেখিবলৈ পাইছে ইয়াতে চাওক দ্য চেণ্ট্ৰেল বেংক হেজ অৰ্ডাৰ্ড পেটিএম পে'মেণ্ট বেংক লিমিটেড to held most of the business including taking further deposit, conducting credit transaction and carrying out top-ups on any customer accounts, prepaid instrument wallet and cards for paying road tolls after February 29. This means customer can access their existing deposit and pay for service with money stores in their wallets till February 29. And in case RBI does not related top-up for Paytm wallet will stop and transaction through it will no longer can be carried. So, আপোনালোকে গমে পাইছে ইতিমধ্যে আপোনালোকে 29 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে পেটিএমৰ পেমেণ্ট বেংকৰ কোনো ধৰণৰ ট্ৰেনজেকশ্যন কৰিব নোৱাৰিব আৰবিআই থ্ৰুদি বন্ধ কৰি দিয়া হৈছে ইয়াৰ পিছত বহুতৰ মনত প্ৰশ্ন আহিছে যে আমি ফাষ্টেগ যেহেতু পেটিএমৰ থ্ৰুদি আমি কৰি আছিলোঁ তে ফাষ্টেগৰ ওপৰত কেনেকুৱা ধৰণৰ নিউজ আহিছে ইয়াতে তেওঁলোকে মেনশ্যন কৰি দিছে ইন এ মেজৰ একশ্যনছ এগেইনষ্ট PBL, the Reserve Bank earlier the week directed the lender to stop accepting deposit or top up in customer accounts, wallet, FASTag and other instrument after February 29. আপোনাৰ পেটিএমৰ থ্ৰুৰে আপোনালোকে কোনো ধৰণৰ ট্ৰেনজেকশ্যন কৰিব নোৱাৰিব এতিয়া বহুতৰ হয়তো মনত প্ৰশ্ন আহিছে যে আমি পেটিএমৰ জৰিয়তে যদি আমি ট্ৰেনজেকশ্যন কৰিব নোৱাৰোঁ বাকিবোৰ ইউপিআইৰে আমি ট্ৰেনজেকশ্যন কৰিব পাৰিম নে নোৱাৰিম ডেফিনেটলি পাৰিব ইয়াতে আপোনালোকৰ কোনো ধৰণৰ সন্দেহ নাই আপোনালোকে গুগল পে' ফোন পে'ৰে আপুনি ট্ৰেনজেকশ্যন কৰিব পাৰিব কিন্তু যিসকলৰ মানিবোৰ বৰ্তমান পেটিএম পে'মেণ্ট বেংকত ছেভ কৰি ৰখা হৈছিল সেইবিলাক মানি কেনেকৈ উইড্ৰল কৰিব চাওক বন্ধুসকল সেইবিলাক মানি আপোনালোকে উইড্ৰল কৰিব পাৰিব তেওঁলোকে অপশ্যন এটা দিছে আৰু সেই অপশ্যনৰ থ্ৰুৰে আপোনালোকে মানিবোৰ উইড্ৰল কৰিব পাৰিব এতিয়া মোক কমেণ্ট কৰকচোন আপোনালোকে কিমানৰ পেটিএম বেংকত মানিবোৰ জমা কৰি ৰাখিছিল কাৰণ পেটিএম পেমেণ্ট বেংকত এটা সুবিধা আছিল যে আপোনালোকে পেমেণ্ট বেংকত যদি আপোনালোকে সেই ৱালেট যদি আপোনালোকে আপোনালোকৰ মানিবোৰ ছেভ কৰি ৰাখে তেতিয়াহ'লে আপোনালোকৰ ট্ৰেনজেকশ্যন কৰাত সুবিধা হয় বহুতে সিকিউৰিটি ৰিজনত তাতে আপোনাৰ 1000-2000 টকা হওক আপোনাৰ জমা কৰি ৰাখিছিল এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো আপোনালোকৰ মনত আহিব পাৰে আপোনালোকৰ যেহেতু আপোনাৰ গুগল পে আৰু ফোন পে'ৰে আপোনালোকে ট্ৰেনজেকশ্যন বৰ্তমান ইউপিআই ট্ৰেনজেকশ্যন কৰি আছে সেইবোৰ ছেফ নে আনছেফ আপোনালোকে সিকিউৰিটি ৰিজনত ভুগিছে নেকি চাওক বন্ধুসকল মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকে যদি বেংকৰ একাউণ্টৰ লগত যিকোনো ধৰণৰ যদি কিবা ছাৰ্ভিচ আপুনি লিংক কৰি থৈছে সেইটো কেতিয়াও ছেফ নহয় কোনো দিনে ছেফ নহয় কিন্তু সেইটো আপোনালোকৰ মেইনটেনেন্সৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কেনেকৈ মেইনটেনেন্স কৰিছে কাৰণ আপোনালোকৰ পেটিএমে হওক ফোন পে হওক গুগল পে হওক তেওঁলোকে আগতে মেনশ্যন কৰি দিছে তেওঁলোকে যে আপোনালোকৰ নিজৰ পইচাৰ মালিক আপুনি আৰু কিবা যদি ইয়াৰ লেনদেন কিবা যদি অসুবিধা হয় দায়ী আপোনালোকে হ'ব কাৰণ কিয়নো তেওঁলোকে কোনো ধৰণৰ এনেকুৱা লিংক নপঠায় যিবোৰ লিংকত আপোনালোকে বৰ্তমান বহুতে ক্লিক কৰি তেওঁলোকৰ লাখ লাখ কোটি টকা খৰলৈকে হৈছে গতিকে এনেকুৱা ধৰণৰ পৰা বাচিবলৈ আপোনালোকে নিজৰ পইচা নিজে সুৰক্ষা দিব লাগিব কোনো ধৰণৰ ইয়াতে লেনদেনৰ কথা আহি নপৰে আপোনালোকৰ যদি নিজৰ পইচাবোৰ আপোনালোকে ছেভ কৰি নাৰাখে তেনেহ'লে আপোনালোক বিপদত পৰিব পাৰে গুগল পে আৰু ফোন পে এতিয়া বন্ধ হ'ব পাৰে নেকি গুগল পে ফোন পে'লৈ বৰ্তমান কোনো ধৰণৰ এনেকুৱা জাননী হোৱা নাই যে এতিয়া ভাৰতত বেন কৰি দিয়া হ'ব কিন্তু পেটিএমৰ জৰিয়তে আপোনালোকে কোনো ধৰণৰ ট্ৰেনজেকশ্যন আৰু কৰিব নোৱাৰিব আশা কৰোঁ নিউজটো চাই ভাল পালে যদি কিবা সুধিব লগা আছে আমাক কমেণ্টত সুধিব পাৰে আশা কৰোঁ আপোনালোকক উত্তৰবোৰ আমি দিব পাৰিম চ' বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিছে লাইক কৰি দিবলৈ নাপাৰিব আৰু বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই জয় হিন্দ জয় অসম